মডেল ৱাৰ্ডৰ নামতো ধন আত্মসাত মহানগৰত ইকো ৱেভ মেনেজমেণ্টৰ লুণ্ঠন ৰাজ গুৱাহাটী মহানগৰখন সুন্দৰ তথা চাফ চিকুণ কৰি ৰাখিবৰ বাবে শাসনাধীষ্ঠ চৰকাৰখনে বিভিন্ন পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে সজাগতামূলক ব্যৱস্থা জাবৰ নিষ্কাশন চাফ চিকুণৰ বাবে চৰকাৰী পক্ষৰ উপৰিও বেচৰকাৰী তথা ব্যক্তিগত খণ্ডৰ একাংশ প্ৰতিষ্ঠানকো দায়িত্ব প্ৰদান কৰা হৈছে সামাজিক দায়িত্ববোধেৰে সকলোৱে হাতে হাত ধৰি কৰি গৈছে কাম পিছে একাংশই আকৌ ইয়াতো বিচাৰি পাইছে লুণ্ঠনৰ সুযোগ ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে সামাজিক দায়িত্ববোধক অভিযোগৰ আগনি ইকো ৱেভ মেনেজমেণ্টৰ বিৰুদ্ধে ইকো ৱেভ মেনেজমেণ্টে মডেল ৱাৰ্ডৰ নামত আবণ্টিত ধনৰাশিত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে মডেল ৱাৰ্ডৰ বাবে প্ৰতিমাহে আবণ্টিত হৈছিল প্ৰায় 7 লাখ টকা ইকো ৱেভ মেনেজমেণ্টত আছে পোহনীয়া গুণ্ডা দায়িত্বত ছুপাৰভাইজাৰ কিন্তু কামত গুণ্ডাগিৰি গুৱাহাটী মহানগৰৰ ৰুক্মিণীগাঁও বালিঘাট সংযোগী পথৰ জাবৰ নিষ্কাশনৰ দায়িত্বত আছে ইকো ৱেভ মেনেজমেণ্ট নামৰ এই বেচৰকাৰী প্ৰতিষ্ঠানটো অভিযোগ অনুসৰি সঠিকভাৱে দায়িত্ব সম্পাদন নকৰে ইকো ৱেভ মেনেজমেণ্ট নামৰ এই বেচৰকাৰী প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আছে আৰু বহু কেতবোৰ অভিযোগ মডেল ৱাৰ্ডৰ বাবে প্ৰতিমাহে আবণ্টিত হোৱা প্ৰায় 7 লাখ টকাত ব্যাপক অনিয়ম সংঘটিত কৰিছিল প্ৰতিষ্ঠানটোৱে অভিযোগৰ ভিত্তিত সাংবাদিকে ইকো ৱেভ মেনেজমেণ্ট কৰ্তৃপক্ষৰ মন্তব্য সংগ্ৰহ কৰিবলৈ গ'লে গা জ্বলে কিয় অচি কেমেৰা অস্বীকাৰ কৰিলেও স্ব-ইচ্ছাই মন্তব্য দিয়াৰ কথা কৈ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই কৰিলে অভব্য আচৰণ গোপন কেমেৰাত ছুপাৰভাইজাৰে বন্দী কৰে সংবাদ কৰ্মীৰ দৃশ্য দিলে ধমক কি তই কওকচোন কিয় কৰিছে আপুনি কিহৰ কাৰণে ৰেকৰ্ডিং মইতো ৰেকৰ্ডিং কৰা নাই বুলি আপোনাক কৈ আছো মই আপোনাৰ লগত আপুনি মোৰ লগত কথা পাতিছেনে কথা পতা নাই এইটো নাজানো আপুনি কেমেৰা অন কৰি ৰেকৰ্ডিং কৰাৰ কথা কৈছে মই আপোনাক কৰাই নাই আপোনাৰ তানে মই ধৰ্মেন্দ্ৰ কলিতা বুলি কৈ আছো আৰু আপোনাৰ কি দায়িত্ব আছে আপুনি কি কয় কি দায়িত্ব আছে মই ইকো ৱেভ মেনেজমেণ্টৰ আপোনাৰ ছুপাৰভাইজাৰৰ পোষ্টত আছো ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব